আজিৰ পৰা 10 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ষষ্ঠ ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱ। ডিব্ৰুগড় নিৰ্মালীগাঁও ৰাজহুৱা খেলপথাৰত সামাজিক সাংস্কৃতিক সংস্থা খোজ অসমৰ উদ্যোগত অনুষ্ঠিত হৈছে এই গ্ৰন্থ মহোৎসৱ। গ্ৰন্থ মহোৎসৱৰ প্ৰৱেশদ্বাৰৰ ফিতা কাটি দুৱাৰ মুকলি কৰে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই। ইয়াৰ পাছতে অসম চৰকাৰৰ নৱনিযুক্ত মন্ত্ৰী প্ৰশান্ত ফুকনে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে। ষষ্ঠ ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱ উদযাপন সমিতিৰ সভাপতি মনোজ কুমাৰ বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত অসমত গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ সৃষ্টি কৰিবলৈ হ'লে পূৰ্ণাংগ পুথিভঁৰালৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই। শিক্ষানুষ্ঠানসমূহে এসপ্তাহত এবাৰ হ'লেও পুথিভঁৰালত গ্ৰন্থ অধ্যয়নৰ শ্ৰেণীৰ ব্যৱস্থা কৰিব লাগে। সেয়া কাৰ্যত ৰূপায়ণ কৰিলে গ্ৰন্থ অধ্যয়নৰ অনীহা নোহোৱা হৈ পৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ডক্টৰ হাজৰিকাই। অন্যহাতে আইৰ মুখৰ ভাষাটো কোনোবাই হেয় জ্ঞান কৰিলে মনত দুখ অনুভৱ কৰোঁ বুলি ভাষণত উল্লেখ কৰে মন্ত্ৰী প্ৰশান্ত ফুকনে। ইফালে ষষ্ঠ ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱৰ উপলক্ষে প্ৰকাশিত খোজ উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ডক্টৰ চন্দন শৰ্মাই। অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা, বিশিষ্ট ভাষাবিদ ডক্টৰ ভীমকান্ত বৰুৱা, সাহিত্যিক ডক্টৰ কৰবী ডেকা হাজৰিকা, ডিব্ৰু মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা জ্যোতি বৰগোহাঁই, ডিব্ৰুগড় হনুমান বক্স ৰশ্মল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়া, সমাজকৰ্মী জ্যোতিপ্ৰসাদ কানৈ, বিশিষ্ট শিল্পী ৰঞ্জু ভট্টাচাৰ্য, লেখিকা ডক্টৰ ভাৰতী দত্ত, ঔপন্যাসিক জুৰি বৰা বৰগোহাঁই, বিশিষ্ট চিকিৎসক ডাক্তৰ নিৰ্মল কুমাৰ চাহেলা, সুৰভি সাহিত্য কুটীৰৰ স্বত্বাধিকাৰ শ্ৰীকান্ত ভৰালী আদিকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। খোজ অসমৰ উদ্যোগত এবাৰ ষষ্ঠ বাৰ্ষিকীৰে আমাৰ গ্ৰন্থ মহোৎসৱ আৰম্ভ হৈছে 13 ডিচেম্বৰৰ পৰা 24 ডিচেম্বৰলৈ। এই গ্ৰন্থমেলাত প্ৰায় 90খন বিপণী ইয়াত আছে, বিভিন্ন ধৰণৰ কিতাপ আছে আৰু গ্ৰন্থমেলা আমি মহোৎসৱ প্ৰতি এবছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰোঁ। মই ভাবোঁ গ্ৰন্থমেলাৰ এই উপস্থাপনে আমাৰ বহুত গ্ৰন্থপ্ৰেমী ৰাইজক, বিশেষকৈ সৰু সৰু নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ পঢ়াৰ প্ৰতি তেওঁলোকৰ যি আগ্ৰহ সেইটো আমি জগাই দিব পাৰোঁ। আৰু ইয়াৰ উপৰিও আমাৰ গ্ৰন্থমেলাত প্ৰতিদিনেই বিভিন্ন সাহিত্য কবি সন্মিলন, এংকৰিং নতুন নতুন কিছুমান প্ৰতিযোগিতা আমি পাতিছোঁ। সাধুকা প্ৰতিযোগিতা, আৰ্ট কম্পিটিশ্যন আজি বহুতখিনি পাতিছোঁ। গতিকে মই ভাবিছোঁ এই গ্ৰন্থমেলাই সাংস্কৃতিক সন্ধিয়াত প্ৰতিদিনে আছেই। মই ভাবিছোঁ এই অনুষ্ঠানে এইবিলাকে নতুন প্ৰতিভাৰ মাজত এখন মঞ্চ দিছে তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ কৰিবলৈ। আৰু সকলোৱে আমি কামনা কৰিছোঁ সকলোৰে উৎসাহ সহায় সহযোগিতাত আমাৰ এই গ্ৰন্থমেলাখনি সফলমণ্ডিত হ'ব। ধন্যবাদ। গ্ৰন্থমেলা আজি আৰম্ভ হ'ল আমাৰ উদুলি গুটলি। এতিয়া আপোনালোক আহিব, ভাল লাগিব। 90খনমান বিপণী হৈছে টোটেল। আমাৰ 24 তাৰিখলৈকে আছে আৰু এয়া আপোনালোকৰ সকলোৰে আমন্ত্ৰণ থাকিল। ধন্যবাদ।